হয় আমাৰ এইটো হল মানে ৰাসৰ ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন কমিটিৰ আমাৰ যিখন স্বেচ্ছাসেৱক উপসমিতি আছিলোঁ আমি স্বেচ্ছাসেৱকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে ৰাসখন পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আমি আমাৰ স্বেচ্ছাসেৱকখিনিক মাতি এটা মানে ট্ৰেইনিং টাইপে আৰু আমি যে কেনেকৈ পৰিচালনা কৰিম কি নকৰিম আমি গোটেইখিনি আমি লগতে আমাক হাউলি থানাৰ অচি মহোদয় আছে, তেখেতৰ লগতো আমি এটা পৰামৰ্শ কৰিলোঁ। মূল সমিতিৰ কাৰ্যকৰী সভাপতিও আছিল যে আগন্তুক ৰাসত আমি কেনেকৈ পৰিচালনা কৰিম কি কৰিম তেখেতসকলেও দিলে পৰামৰ্শ। আৰু আমিও যে আমি এইবাৰ আমাৰ অলপ কি যে যিবিলাক আমাৰ ভলেণ্টিয়াৰ নতুন আহিব তেওঁলোকৰ একোটা আমি আইডি লৈছোঁ, তেওঁলোকক আমি যিটো দায়িত্ব দিম যেনেকৈ কেনেকৈ দিম ক'ত কি কৰিম এই গোটেই বস্তুখিনি এটা পৰ্যালোচনা কৰি 15 দিন যাতে ৰাস আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, হাউলিৰ যাতে সন্মান বা ঐতিহ্য আমি যদি পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ সেইখিনিয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। হয়, এই কথাটো আলোচনা হৈছে, সেই কথাটো আলোচনা কৰা হৈছে। আমাৰ অলৰেডি থানাৰ পৰাও তেওঁলোকৰ চ'ৰ্চেদি তেওঁলোকে যিখিনি পাৰে কৰিব আৰু আমাকো সেই হেৰিটো দিছে যে আপোনালোকেও চাব যে যদি কোনোবা সন্দেহজাতীয় এনেকুৱা হয় অলপ পিছা কৰি অলপ চাই বা আমাক পুলিচক জনাই যে আমাৰ অলপ সন্দেহ হৈছে এনেকুৱা ধৰণৰ আমাকো মানে কৰিব দিছে। মানে বস্তুটো আমাক ডাইৰেক্ট নিজৰ হাতত ল'ব মানা কৰিছে, কিন্তু বস্তুটো আমাক হয়তো মূল সমিতিত কৈ নহ'লেও আমি পুলিচত কৈ হ'লেও যাতে এইটো কাম কৰি দিব পাৰোঁ এই আৰু। পুলিচ প্ৰশাসনে সময় হিচাপত এতিয়া আমাৰতো সন্ধিয়া 6টাৰ পৰা 12টালৈকেতো ৰাস চলিবই। পাৰ্মিশ্যন যদিও কিবা 1-2 ঘণ্টা কম বেছ হয় আমাৰ ৰাস 12টালৈকে থাকেই। তো আমাৰ 12টালৈকে স্বেচ্ছাসেৱকৰ যিখিনি কৰ্তব্য আমি 12টালৈকে সেইখিনি আমি কৰিমেই। ৰাইজবাসীলৈ এটাই অনুৰোধ, আমাৰ হাউলি ৰাসৰ এটা পৰম্পৰা আছে, এটা ঐতিহ্য আছে। আমাৰ ৰাসত যদিও আমি স্বেচ্ছাসেৱক সমিতি এখন থাকোঁ তথাপিতো আমাৰ হাউলিৰ প্ৰতিজন নাগৰিকে একোজন স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰে। বিগত বৰ্ষত কৰি আহিছে আৰু আগন্তুক বৰ্ষতো হ'ব আৰু সেইটোৱে আমি আশা কৰোঁ প্ৰত্যেকেই যাতে নিজে নিজৰ ৰাসৰ নিচিনা আমি দায়িত্ব পালন কৰোঁ, সেইখিনিয়ে আমাৰ ৰাইজলৈ এটা অনুৰোধ আৰু। যিটো আমাৰ স্বেচ্ছাসেৱকৰ আমাৰ কাৰ্যালয় আছে তাৰ সন্মুখত যাতে অলপ বেছি পৰিমাণে আমাৰ পুলিচ নিয়োগ কৰে, যাতে আমাৰ কিবা ভলণ্টিয়াৰ্ছৰ বিপদ হ'লে বা কিবা গণ্ডগোল হ'লে তেওঁলোকক ক'ব পৰা যায়। দ্বিতীয়তে কথাটো হ'ল কি পেচাবৰ কাৰণ কিবা অলপ আমাৰ টয়লেট হ'ব, মোবাইল টয়লেট এই গৈ এই আমাৰ যিটো মেলা বজাৰ আছে, মেলা বজাৰৰ কাষেদি এটা ৰাস্তা আছে, তাতে পুৰুষ আৰু মহিলাৰ মানে মোবাইল টয়লেট হ'ব, তাত পেচাবো কৰিব পাৰিব আৰু কোনোবা পায়খানাও কৰিব পাৰিব। সেইখিনি আমি ব্যৱস্থা কৰিছোঁ, খালি তাত থাকি ৰাস্তাটো দেখাই দিলে। আৰু এইবাৰৰ কথাটো হৈছে কি আমাৰ যিটো চৰকাৰৰ সহায়ক কমিটি আছে তাত মেপ থাকিব, গতিকে তাত কোনখিনিদি কেনেকৈ গ'লে কেনেকৈ পাব মাত্ৰ ভলণ্টিয়াৰ্ছবিলাকৰ তাতে যাব, সেইমতে তেওঁলোকে সহায় কৰি দিয়ে। অন্য কথা একো নাই। গতিকে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ কাৰ্যাবচল যাতে নকৰে আৰু আমাৰ তেওঁ হৈছে আমাৰ যে এইবিলাক কৰিব নালাগে, তেওঁলোকে আছে মানে কৰিব। কাৰণ এটা যদি ডাঙৰ কাজিয়া হৈ যায় কিবা কাৰণত গোটেই হাউলি ৰাসৰ এটা দুৰ্নাম হৈ যাব। গতিকে এইখিনি নকৰে। আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, আমি মানুহৰ কথা শুনিব লাগিব। আমি শুনা নাই, আমিতো কত গালি খাইছোঁ, তথাপিও আমি হাউলি ৰাসৰ কাৰণে এৰা নাই। গতিকে এইটো আহিব, এটা ধৈৰ্য থাকিব, নিজকে হাউলি ৰাসত ভাল পোৱা এটা ভাৱ থাকি সকলোৰে লগত এটা ভাল ভাৱ লৈ কৰি সকলোৱে বুজাৰ চেষ্টা কৰিছে। বুজাৰ চেষ্টা কৰি যদি নুশুনে তেতিয়াহ'লে পুলিচ বিভাগৰ লগত কটাই দিব। এইখিনিয়ে ক'লোঁ, সব ধৈৰ্য সহকাৰে শান্তিৰে অলপ কামখিনি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।